টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সৰুপথাৰ সমজিল্লাৰ আজিৰ এই আম্বেদকাৰ ভৱনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই ৰাজহুৱা সভাত অহা 1 জুলাই আৰু 2 জুলাই তাৰিখে আমাৰ কেন্দ্ৰীয়ভাৱে ঋক্ষণমুখন কাৰ্যসূচী অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু লগতে ধনশিৰি মহকুমাৰ বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আমি আজিৰ এই অনুষ্ঠানতে সভাতে আমি এখনি উদযাপন সমিতি শক্তিশালী উদযাপন সমিতি টাই আহোম উন্নয়ন পৰিষদৰ সন্মানীয় সদস্য মানচাও পৰমানন্দ লাহন ডাঙৰীয়াক সভাপতি হিচাপে লৈ এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হয় আৰু এই শক্তিশালী উদযাপন সমিতিখনে অনাগত দিনত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে। গতিকে আপোনালোক সকলোকে আমি ইয়াৰ মাধ্যমেৰে আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে অহা 1 আৰু 2 জুলাই তাৰিখে আপোনালোকে আমাৰ এই অনুষ্ঠানভাগলৈ আহিব আৰু সকলোৰে দিহা পৰামৰ্শ সহযোগিতা আমি একান্তই কামনা কৰিছোঁ। ধন্যবাদ।